এনাস্থেচিয়াটো মানুহজনক পুৰা মানুহজনক শুৱাই দিয়ে টোপনি যোৱাই আৰু লগতে যাতে চাৰ্জনে খুব ৰিলেক্স কৰি যাতে টানাটানি কৰিব নালাগে বা পেচেণ্টজনক ৰিলেক্স কৰাই দিয়ে কাৰণ ভিতৰৰ অৰ্গেনবিলাক এক্সেছ কৰিবলৈ হ'লে ৰিলেক্সেশ্যন লাগিব আৰু ৰিলেক্সেশ্যন মানুহজনটো শুই গ'ল লগতে ৰিলেক্সো হ'ল আৰু তাৰ উপৰিও এনালজেচিয়া মানে তেওঁ যাতে তেওঁৰ বিষটো নাপায় চ' কাৰণ এটা মানুহ এজনক জীয়াই আমি কাটিব নোৱাৰোঁ বা সেইটো কাৰণে পুৰা এনালজেচিয়া মানে পেইন ফ্ৰী কৰিব লাগিব আৰু এটাও কৈছে তেওঁৰ কোনো ৰিফ্লেক্স আহিব নোৱাৰে ধৰক এই হাতখনে কিবা এটা ষ্টিমুলাছ পালে হাতখন লৰাই দিলে ভৰিটো লৰাই দিলে তেতিয়াতো চাৰ্জাৰী কৰিব নোৱাৰিব লৰচৰ কৰি থাকিলে ব্লিডিং হ'ব পাৰে ইঞ্জুৰি হ'ব নাৰ্ভ টিচু থাকে চ' সেইবিলাকত ভেৰি মানে মাইনিউট মানে অৰ্গেনছবিলাক আছে সেইবিলাকত আপোনাৰ ইঞ্জুৰি হৈ যাব পাৰে চ' গতিকে পেচেণ্টক একেবাৰে জেনেৰেল এনাস্থেচিয়া মানে বেলেঞ্চড এনাস্থেচিয়া দিয়া হয় তাত পেচেণ্টক শুৱালোঁ ৰিলেক্স কৰিলোঁ পেইন ফ্ৰী কৰিলোঁ আৰু ৰিফ্লেক্স যিবিলাক থাকে সেইবিলাক আমি ছাপ্ৰেছ কৰিলোঁ আৰু মেইনটেনেঞ্চ যিটো পিৰিয়ড সেই মেইনটেনেঞ্চ পিৰিয়ডত আমি কিছুমান মানে ড্ৰাগছ দি পেলাই ইনহেলেশ্যন এনাস্থেটিক দিওঁ যিহেতুৰে পেচেণ্টটো একেবাৰে চাৰ্জাৰী মেইনটেইন হৈ থাকে